নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল আহক এতিয়া ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 22 নম্বৰ দিন দেখিছে মোৰ মুৰ্গী এভাৰেজ কণ্ডিশ্যন। এতিয়া প্ৰায় 11টা বাজিল। ৰাতি মই পুৱা এতিয়া কাম কৰিলোঁ কি মানে অকল পৰ্দাটো হাফ পৰ্দা দিয়া আছিল ৰাতি, তো পৰ্দাটো ৰাতিপুৱা উতাৰ দিছোঁ প্ৰায় 7:30মান বজাত। তাৰপিছত আপোনাৰ এণ্টিবায়'টিকটো দিলোঁ। এতিয়ালৈকে এণ্টিবায়'টিকটো শেষ হোৱা নাই। এণ্টিবায়'টিকটো শেষ হ'লে মই লিটাৰটো ৰেগিং কৰিম। তাৰপিছত আপোনাৰ আকৌ লিভাৰ আৰু বি কমপ্লেক্স মিক্স কৰি সেইটো ব্যৱহাৰ কৰিম মই। তো এইখিনি মোৰ কাম আজি হ'ব। আৰু দানাটোতো ৰেগুলাৰ আছে, দানা কণ্টিনিউ দি আছোঁ। তো মুৰ্গীখিনি চাওক এভাৰেজ কেনেকুৱা ধৰণৰ আছে। প্ৰায় 900 গ্ৰাম থাকিব লাগে এভাৰেজ। এইখিনিতো মোৰ বাছি থোৱা মুৰ্গী, মাইকীখিনি এইখিনি সন্মুখত আছে। বাকী দুটা অলপ ডাঙৰ চাইজৰ মুৰ্গী আছে, তাৰপিছত আকৌ এটা বাছি থোৱা আছে। তো তেনেদৰে আছে ৰাখা। আৰু বন্ধুসকল, স্প্ৰেটো আপোনালোকে মেইনটেইন কৰি থাকিব যদি ফাৰ্ম কৰি আছে। নতুনকৈ যদি কৰিছে নাজানিব, যদি পুৰাণবিলাকেতো গম পাবই বাৰু ফাৰ্ম কেতিয়া স্প্ৰে কৰিব লাগে নালাগে। তো স্প্ৰে প্ৰায় মিনিমাম মানে এদিনৰ মূৰে মূৰে কৰিব পাৰি মেক্সিমাম। তো বেছি কমকৈ কৰিলে আপুনি মানে 5 দিনৰ মানে ব্যৱধানত মানে স্প্ৰেটো কৰি থাকিব। কাৰণ স্প্ৰে কৰি থাকিলে কি ভাইৰেল বেমাৰবিলাক অলপ কমি থাকে। নহ'লে আপোনাৰ মানে বহুত ধৰণৰ বতাহ এতিয়া মানে বেমাৰ বহুত আহি আছে। তো লোকেল মুৰ্গীৰ পৰা বেমাৰবিলাক আহি যায় ব্ৰইলাৰত বেছিভাগ। তো যদি স্প্ৰেটো কৰি থাকে তেতিয়া বেমাৰটো অলপ কমি থাকিব। সেইটো কাৰণে স্প্ৰেটো কৰি থাকিব। স্প্ৰে যি পায় মানে কোম্পানীৰ পৰা দিয়ে প্ৰায় কোম্পানীয়ে। আৰু যদি নিদিয়ে যদি আপোনালোকে B904 আপোনাৰ আছে আৰু বিৰকনেছ আছে, এনেকুৱা ধৰণৰ স্প্ৰে দোকানত কিনিব পাব, ভেটেনাৰী দোকানত। তো কিনি নি পেলাই দিব, স্প্ৰেবিলাক কৰি থাকিব। আৰু লিটাৰটো ৰেগিং কৰি থাকিব। যদি পাইছে লিটাৰটো নষ্ট হৈছে চূণ টূণ মাৰি হ'লেও লিটাৰটো ভালদৰে ৰাখিব। মোৰ এতিয়া বৰ্তমান লিটাৰ বহুত ধুনীয়া হৈ আছে। আজি 22 দিনতে মই দেখিছোঁ লিটাৰৰ কণ্ডিশ্যন। লিটাৰ এনেকুৱা আছে। এইটো অকল এইটো জেগাত নহয়, আপুনি মাজতে চাওক, এই মাজত দেখিছে লিটাৰ ধুনীয়া হৈ আছে। চাওক কোনো ধৰণৰ মানে কেক টাইপ হোৱা নাই। এইটো কাৰণটো হৈছে কি, বৰ বিশেষ এটা নহয়, মানে একো কোনো ধৰণৰ এটা হেৰি নাই, মানে চাইন্স নাই। কেৱল কথাটো হৈছে মানে কি মুৰ্গীৰ মানে আপুনি ৰাখিছে কিমান ফাৰ্মত সেইটো কথা মেইন, আৰু স্পেচটো কিমান দিনত দিছে এইটো এটা। প্ৰথম হৈছে মুৰ্গী মানে বেছিকৈ ৰাখিব নালাগে ফাৰ্মত, কাৰণ বেছি মুৰ্গী হ'লে আপোনাৰ ৰিজাল্টটো ভাল হোৱাৰ চান্স কমি যায়। তো কম যদি আপুনি পোৱালি লয় তেতিয়া আপোনাৰ কি হ'ল, কষ্ট কম কৰি আপুনি বেছি পইচা পাব। বেছি পোৱালি ল'লে মানে কষ্টটো বেছি হ'ব, সেই হিচাপত পইচাটো মানে ইমান বেছি মুৰ্গী হিচাপত পইচাটো নাপায়। তো এভাৰেজ আপুনি ল'ব লাগে প্ৰায় 1.5 এভাৰেজ মানে স্কুৱেৰ ফিটত এটা মুৰ্গী ধৰিব লাগে। সেই হিচাপত মানে পোৱালিটো সেই হিচাপত ল'ব। ঘৰটোৰ স্কুৱেৰ ফিট কিমান আছে সেইটো চাই ল'ব, 1.5 দি ডিভাইড কৰিব। তেতিয়া যিখিনি ওলায় মানে তো সিমানখিনি মানে পোৱালি ল'ব লাগে। তেতিয়া আপোনাৰ কষ্টটো কমি যায় আৰু ৰিজাল্টটো ভাল হোৱাৰ চান্স বহুতখিনি থাকে। আৰু যদি তাতকৈ বেছি মানে বেছি ল'ব খোজে আপুনি কষ্ট বেছি কৰিব লাগিব, লিটাৰ মেনেজমেণ্ট কৰিব লাগিব, বহুত কষ্ট হ'ব। এইটো কৰিব পাৰে যদি কৰিব, তেতিয়াহ'লে আপুনি 1.3 বা 1.2টো ল'ব পাৰে। কিন্তু গৰম দিনততো 1.4ৰ তলত নল'ব। মই নলওঁ কি কাৰণ মোৰ মানে লেবাৰৰ ইছ্যু আছে। মই লেবাৰ মানে বেলেগ নলগাওঁ, মই বেছিভাগ নিজে কাম কৰোঁ। তো যদি কোনোবা লেবাৰ লগাই বা নিজে দিনটো কমপ্লিট দিনটো লাগি থাকিব পাৰে বা ঘৰৰ মানুহ আছে, তেতিয়াহ'লে ল'ব পাৰে বেছিকৈ। কমকৈ ল'লে মানে মই ছাকচেছ বুলি ভাবোঁ আৰু মানে মই বেছিভাগ মানে কম মুৰ্গীতে মই বেছিভাগ ভাল পইচা পাইছোঁ। বেছিকৈ লৈ পেলাই বহুত বেছি ভাল পইচা পোৱা নাই কেতিয়াও। তো যোৱাবাৰ বেছিকৈ লৈছিলোঁ কি কাৰণ যোৱাবাৰ ঠাণ্ডা আছিল, ঠাণ্ডাত পাৰি, কিন্তু গৰমত কমকৈ লোৱাটো ভাল। বাকী এতিয়া মই আপোনালোকক মই অট'মেটিক ড্ৰিংকাৰটো কেনেদৰে মানে কি কৰিছোঁ মই দেখাই দিছোঁ। অট'মেটিক ড্ৰিংকাৰবিলাক মানে কেনেদৰে লগাইছিলোঁ মোৰ মানে ছাবস্ক্ৰাইবাৰ এজনে সুধিছিলে, ভিডিঅ' এটা বনাবৰ কাৰণে কৈছিলে মোক অট'মেটিক ড্ৰিংকাৰত। তো কেনেদৰে ইনষ্টল কৰিছিলোঁ মই তাকে দেখাই আছোঁ আপোনালোকক। প্ৰথমতে আপোনাৰ মই ড্ৰিংকাৰটো আনিছোঁ, আপোনাৰ মোৰ যেতিয়া আনিছিলোঁ তো যিটো ড্ৰিংকাৰ দেখিছে অট'মেটিক, এইটো আপোনাৰ মোৰ 320 টকা কৰি লৈছিলে।
দোকানৰ পৰা আনিছিলোঁ গুৱাহাটীৰ পৰা। বাকী পাইপবিলাক এইবিলাক পাইছোঁ মানে মই নিজে আনা পাইপ, যিটো পাইপ আছোঁ সেই বগা ৰঙৰ পাইপটো, আৰু এইটো হৈছে ড্ৰিংকাৰৰ লগতে অহা পাইপটো, নীলা যিটো সেউজীয়াটো। এইটো ড্ৰিংকাৰৰ লগত আহে, কিন্তু মানে চাফিচিয়েণ্ট নহয়, এইটো পাইপ কমি যায়। তো সেইকাৰণে মানে অলপ মই নিজাকৈ কিনিব লগা হৈছিল। মই নিজাকৈ কিনিছোঁ এইটো, যিটো বগা পাইপটো। আৰু যিটো মোৰ মেইন ছাপ্লাই পাইপ আছে সেইটো বগা, এইটো দিছে যিটো CPVC পাইপটো, দেখিছেনে? CPVC পাইপ এইটো আপোনাৰ মোৰ ফাৰ্মখন আছে 24 ফুট বহল। তো মই 2ডাল দিছোঁ। তো কমকৈ দিব পাৰে, বহুতে এডাল দিয়ে। এডাল দিলে কি হয় মানে ধুনীয়া মানে পাইপবিলাক ওলমি থাকিব আপোনাৰ ফাৰ্মত, মকৰা জালৰ লেখীয়া হ'ব আপোনাৰ। তো সেইকাৰণে মানে 2ডাল কৰি দিলে, পাৰিলেতো 4ডাল কৰিব আৰু ভাল, কম পাইপতে হৈ যায়, ধুনীয়া মানে ডিচিপ্লিন হয় কামখিনি। তো ফাৰ্মত ডিচিপ্লিনটো বহুত দৰকাৰ, কাৰণ আপুনি কাম কৰি অশান্তি যাতে নাপায়, তেনেকুৱা হ'ব লাগে বস্তুটো। যদি কাম কৰি অশান্তি পায় তো কাম কৰিব মন নাযাব। সেইকাৰণে আৰু অশান্তি হ'লে মানে কি কাম য'ত হ'লে মানে বেছি দিগদাৰী হ'ব কাম কৰিব, সোনকালে কৰিব নোৱাৰিব, এইটো গুচাব লাগিব, সেইটো আঁতৰাব লাগিব, এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম থাকে। তো সেইকাৰণে 2ডালটো মিনিমাম দিবই। 2ডাল দিলে দেখিছে, এইডাল এডাল আৰু সেইফালে এডাল, দেখিছেনে? এইটো তো মোৰ এল টাইপ ঘৰটো, তো এটা মই এল বনাই দিছোঁ এতিয়া। তো তেনেদৰে আপুনি 2ডাল পাইপ ব্যৱহাৰ কৰিলে ভাল। এডাল পাইপত 10 ফুটকৈ থাকে, মইতো আনি পেলাই মই নিজেই ইনষ্টল কৰিছোঁ। তো মানুহ বেলেগ লগোৱা নাই মই, কাৰণ এতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ। মই দেখাই দিছোঁ আপোনাক ইনষ্টলটো কেনেকৈ কৰিছোঁ। চব পাইপবিলাক মানে মই জোখত পাইপবিলাক পাৰি লৈছোঁ আগতে, মাটিত মানে কমপ্লিট ঘৰটো যেতিয়া মুৰ্গী মানে পোৱালি নাছিলে, তো পাৰি লৈ পেলাই জোখ কৰি কাটি দিছোঁ। য'ত মানে 5 ফুট, প্ৰায় 5 ফুট ডিষ্টেঞ্চ, 5 ফুট নহয়, 3 ফুট 4 ফুট ডিষ্টেঞ্চত কাটিছোঁ গোটেইখিনি, প্ৰায়ভাগ মানে য'ত কাটিব লাগে। আগতে বাচনটো হেং কৰি লৈছোঁ, মানে অন্তৰ্বৰ্তী বাচন য'ত লগাব লাগে সেই মানে হিচাপে পাইপটো কাটিছোঁ। কাটি পেলাই এইটো দেখিছেনে? এইটো ব্ৰাছ টি বুলি কয়, এইটো ব্ৰাছ টি বুলি কয়। এইটো আপুনি হাৰ্ডৱেৰ দোকানত পাব, পাইপটোও পাব, ব্ৰাছ টিও পাব। তো মই আনোতে দাম আছিলে প্ৰায় 45-46 আছিল ব্ৰাছ টিটোৰ দাম। এতিয়া দাম অলপ হয়তো বাঢ়িলে বা এনেকুৱা হ'ব পাৰে, দাম আপ ডাউন থাকিব। পাইপটোৰ দাম মই আনোতে 180 আছিলে, এতিয়া দাম বাঢ়িছে অলপ। তো সেইটো ব্ৰাছ টিটো আনিব, ব্ৰাছ টি আনিলে ভাল, কি হয় মানে ডিচিপ্লিন হয় কামটো, আৰু আপোনাৰ সুবিধা হয়। পানীটো যাতে মানে গোটেইখিনি পাইপত গোটেইখিনি পানী আহি যায়। কিন্তু আপুনি যদি কিছুমানে কি কৰে, ফুটা কৰি পেলাই মানে সৰু সৰু পাইপ ভৰাই পেলাই তেনেকৈ ছাপ্লাই বনায়, তেতিয়া মানে কি হয় পানীটো কমপ্লিট শেষ নহয়, মেডিচিন ৰৈ যায় মানে এই পাইপত। কিছুমান মেডিচিন পাইপত দিয়া যায়তো, মানে ড্ৰামত দিয়া যায়, তো তেতিয়া পানীটো কমপ্লিট নহয়। এইটো দেখিছেনে পাইপটো? তো এনেধৰণে মই ক'ৰবাত মানে ডাবল পৰিছে। তো সেইটো চাই ল'লে গম পাব, যেতিয়া আপুনি লগাব তেতিয়া গম পাব। মোৰ ছাবস্ক্ৰাইবাৰজনে ফোন কৰি মোক ক'লে কথাটো, মানে ভিডিঅ' এটা বনাবৰ কাৰণে। তাক ভিডিঅ'টো বনাই দিলে একেলগে চেনেলতে দি দিওঁ, কাৰণ সকলোৰে কামত আহিব, ভিডিঅ' বনাইছোঁ যাতে, তো সেইকাৰণে বনাই দিলোঁ। বাকী আৰু কিবা জানিবলৈ থাকিলে সুধিব কমেণ্ট কৰি, বা কল কৰি সুধিব পাৰে। তো দেখিছে এইটো এই ব্ৰাছটি এনেকৈ মই মোটামুটি মানে 140 ফুট ফাৰ্মখন মানে দীঘলটো, পাইপটো গোটেইখিনি লাগিব যিমান লাম্বা থাকে। কিন্তু মই ইমান বাচন লগোৱা নাই, এইখিনি ঘৰটো আগতে মই পোৱালি ৰাখিছিলোঁ, তো এতিয়া বন্ধ কৰি দিছোঁ, কাৰণ মানে অকণমান স্পেচ লাগে, য'ত নেকি মানে বস্তুবিলাক থ'বৰ কাৰণে সুবিধা হয়। যেনেকুৱা চূণ থৈ দিছোঁ গুড়ি কৰি, চূণটো মানে যি দৰকাৰ হয়, বা ঠেলাখনি ৰাখিছোঁ, বা অলপ ৰাখিছোঁ, এনেকুৱা ধৰণৰ ইমাৰ্জেঞ্চি বস্তু কিছুমান ৰাখিব মানে জেগা অলপ লাগে। তো বা দানাখিনি থোৱাৰ কাৰণে অসুবিধা নহয়, টেবুল চেবুল মেডিচিন বহাৰ জেগা, এইবিলাক মানে অলপ জেগা লাগে। তো তেনেদৰে ৰাখিছোঁ। এইটো মই মানে পোৱালি ৰখা বন্ধ কৰি দিছোঁ। তো তেনেদৰে চাব আপোনালোকে এনেকৈ কৰিব পাৰে। আৰু এইটো লগোৱাটো একদম ইজি হয়। এই যিটো দোকানত দিলে পাব, যিটো গমটো এই পাইপত লগোৱা আঠাটো লগাই পেলাই ইউটিউবত পাইপ ফিটিং কৰা মানে যিকোনো হেৰি পাব, চেনেল পাব, তাতে আপুনি চাব পাৰিব। মই তাত চাই পেলাই কৰিছোঁ, মই ইউটিউবত চাই পেলাই কৰিছোঁ কামটো। তো আপোনালোকক মই এতিয়া কৰি দেখাব নোৱাৰিম, কাৰণ মইতো বনোৱা হৈ গ'ল, কিন্তু তথাপিও দেখাইছোঁ যে কাটি লৈ পেলাই পাইপটো হেকচৰে ব্ৰাছ টিটোত, মানে দুইফালে দুই চাইডে মানে ব্ৰাছ টিটোতো অকণমান গম দিব লাগিব। গমটো কিনি নিব পাৰে, হালধীয়া ৰঙৰ, সেইটো CPVCৰ গমটো বেলেগ আৰু PVCটো বেলেগ। CPVCটো আনিব, যদি পাইপটো CPVC হয় তাৰপিছত দুইফালে লগাই দিব, দুইফালে হেঁচা মাৰি দিলে হ'ল। হেঁচা মাৰি দি অকণমান ঘূৰাই দিব, বা নিদিলেও কথা নাই,
হেঁচা মাৰি দিলে অলপ সময় ধৰি থাকিলে হৈ গ'ল, মানে আপোনাৰ ফিটিং হৈ গ'ল। তেনেদৰে ফিটিং কৰি লৈ তলত ফিটিংটো কৰি ল'ব, লৈ পেলাই ওপৰত আঁৰি দিব। তো তেনেদৰে এইটো পাইপৰ কামটো কৰিব। আৰু বাকী মই পাইপৰ মূৰত কি ৰাখিছোঁ পানী সেই যেতিয়া য'ত শেষ হ'ব, মই ঘৰটোৰ পাইপ দিলে ইপিনে গৈছে, গৈ পেলাই এনে গৈ লাষ্টলৈকে ঘূৰি পেলাই আকৌ এইপিনে ৰিটাৰ্ণ আহি গৈছে। ৰিটাৰ্ণ আহি পেলাই দেখিছে, সেইটো ৰিটাৰ্ণ ইয়াতে মই ভাল পেট ৰাখিছোঁ, য'ত নেকি মই পানীটো মানে বেছি পানী থাকিলে, লেতেৰা পানী থাকিলে পানীটো পেলাব পাৰোঁ। পানীটো ড্ৰাম চাফা কৰিলে পানীটো পেলাবলগীয়া হয়। তো ভাল্বটো এটা ৰাখিছোঁ লাষ্টত। তো আপোনালোকে তেনেকৈ ৰাখিব, সুবিধা পাব, কামটো কৰি সুবিধা পাব। তো আপোনাৰ সেইটো লাষ্টত এটা মানে কানেকশ্যন এণ্ডিঙত এটা ভাল্ব ৰাখি দিব, যদি বন্ধ কৰি থ'ব পাৰি, পানী ওলাব পাৰি। তো সেইটো কৰি পেলাই শেষ কৰিব। আৰু আৰম্ভটো মই বহুত ধৰণৰ ভাল্ব দিছোঁ, তো এইটো এটা আছে ভাল্ব, দেখিছে, এইটো প্ৰথম ভাল্ব, মানে এইটো ফাৰ্মত যোৱা লাইনৰ ভাল্ব মানে। তো এইটোৰ পৰা মই তলত এটা টেপ আনিছোঁ, ড্ৰামৰ পৰা, এইটো হাত তাত ধোৱাৰ কাৰণে বা পানী কেতিয়াবা দৰকাৰ হয়, বেলেগ পানীৰ কাৰণে, তো ৰাখিছোঁ টেপটো এইটো। বাকী এইটো ওপৰৰ লাইনটো দেখিছে, এইটো ওপৰৰ ড্ৰামৰ পৰা আহিছে। ড্ৰামটো প্ৰায় আপুনি 9 ফুট, যদি ফাৰ্মত হাইট হয়, আপোনাৰ হাইটটো প্ৰায় আমাৰ হাইট 7 ফুটে থাকে। ষ্টেণ্ডাৰ্ড হাইট এইটো 9 ফুটমান ৰাখিব হাইটটো ড্ৰামৰ, অলপ ওপৰত দেখি ভাল, স্পীডটো ভাল হ'ব। তো দেখিছে ড্ৰামত দুটা ড্ৰামৰ জইন কৰা আছে, দুটা ড্ৰামত বেলেগকৈ ভাল্ব দিয়া আছে। তো তেতিয়া মানে কি ড্ৰাম কেইটামান ভৰাব ইজি হয় পানী। এইটো বন্ধ কৰি থ'লোঁ, সেইটো খুলি থ'লোঁ। তো তেনেদৰে কৰিব, ভাল্ব প্ৰত্যেকটো ড্ৰামতে নিজা নিজা কৰিব, যাতে পানীটো ড্ৰামৰ পানীত মেডিচিন দিব সুবিধা নহয়। তো আশা কৰিছোঁ আপোনালোকক মই বুজাব পাৰিছোঁ কথাখিনি। আৰু যদি বুজাব পৰা নাই, আপুনি কমেণ্ট ছেকশ্যনত জনাব। নেক্সট মই আকৌ চেষ্টা কৰিম ভালদৰে বুজাই দিব, বা কল কৰিব। ভিডিঅ'টো শেষলৈকে চবে ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই ভাল পাইছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ বন্ধুসকল।